যোৱাকালি আমাৰ পাৱৈ চাহ বাগিচাৰ এম্বুলেন্স মাকুম ৰোডত এক্সিডেণ্ট হোৱা যি দুৰ্ঘটনাই আমাৰ সমগ্ৰ পাৱৈ চাহ বাগিচাই আমি এক দুখৰ মাজত পাৰ কৰি আছো আৰু সেই সন্দৰ্ভতে আজি সম্পূৰ্ণৰূপে পাৱৈ চাহ বাগিচাখন বন্ধ দিয়া হৈছে আৰু ইয়াৰ উদ্দেশ্য এটাই হৈছে যে যোৱাকালি পাৱৈ চাহ বাগিচাৰ এম্বুলেন্সখনত আমি জানিব পৰাত যে 12জন মান ৰোগী লৈ যোৱা হৈছে আৰু এই সন্দৰ্ভত আমি এক ন্যায়িক তদন্তৰ বিচাৰিছো যিহেতু এই গাড়ীখনৰ মানে বহন ক্ষমতাৰ ওপৰত ইমান ৰোগী কেলে লৈ যোৱা হৈছে যিহেতু তাত দুজন ডায়ালিসিস পেশেন্ট আছিল আৰু ডায়ালিসিস পেশেন্টৰ সকলৰ যেটো প্ৰটোকল আছিল কোনো ধৰণৰ প্ৰটোকল আমাৰ বাগিচাৰ চিকিৎসকে নামানি একেটা গাড়ীত কেনে ধৰণে পঠাব পাৰিলে ইয়াৰ ওপৰত এক ন্যায়িক ব্যৱস্থা হ'ব লাগিব আৰু দ্বিতীয়তে যিসকল মৃত্যু হৈছে সেই মৃত্যুৰ পৰিয়ালক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব অতি শীঘ্ৰে সেই পৰিয়ালৰ এজন ব্যক্তিক মানে তেওঁলোকে ষ্টাফৰ পোষ্ট এটা দিব লাগিব আৰু তৃতীয়তে হৈছে আমাৰ পাৱৈ চাহ বাগিচাৰ যিজন ডক্টৰ দিগন্ত সোণোৱাল সেইজনক বাগিচাই নিলম্বিত কৰিব লাগে তেখেতে পদত্যাগ দিয়ক বা যি কৰে আমাৰ একো জানিবলৈ নাই কিন্তু সেইজন ডক্টৰ আমাৰ পাৱৈ চাহ বাগিচাত থাকিব নালাগে আৰু অতি শীঘ্ৰে আমাৰ বাগিচাৰ কৰ্তৃপক্ষই তেওঁৰ ঠাইত নতুন এজন ডক্টৰ অনাৰ ব্যৱস্থা কৰিব লাগিব আৰু যেতিয়ালৈকে এই আমাৰ আৰু আমি আমাৰ পাৱৈ চাহ বাগিচাৰ হস্পিটেলৰ ক্ষেত্ৰত বিভিন্ন সময়ত মানে বিভিন্ন ধৰণৰ সমস্যাৰ আমি সন্মুখীন হৈ থাকিবলগীয়া হৈছে আমি এই কথা ইয়াৰ আগতো আমি কেইবাবাৰ আমি বাগিচাৰ কৰ্তৃপক্ষক আমি জনাইছো আজি আমাৰ সম্পূৰ্ণৰূপে পাৱৈ চাহ বাগিচাৰ সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে না আমাৰ না ফেক্টৰীত কাম কাজ থাকিব না বাগানত কোনো ধৰণৰ আমাৰ কাম কাজ আজি ৰূপায়ণ কৰা নহব আৰু এই ক্ষেত্ৰত আমাৰ ভাৰতীয় চাহ মজদুৰৰ মাইঘেটা লগতে আমাৰ এচিএমএছৰো আমাৰ ইউনিটৰ আছে আমি সম্পূৰ্ণৰূপে আজি বাগিচা বন্ধ ঘোষণা কৰিছো